হ'বলৈ দিয়ক যন্ত্ৰ কৰিব নালাগে ফাৰ্ষ্ট ছেকেণ্ডৰ নামত যন্ত্ৰ কৰি দিব নালাগে পাপ কৰাসকলে কিয় পাপ কৰিলে তেওঁলোকে তেওঁলোকৰ মনক নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে তো মেইন গণ্ডগোলটো হ'ল মই পঢ়িব পাৰিম মই কৰিব পাৰিমেই বুলি নিজকে নিজে কোৱা নাই প্ৰথম তুমি নিজে কনভিন্স হ'ব লাগিব যে মই পাৰিম মানুহক সন্তুষ্ট কৰিব নোৱাৰি নহয় কিন্তু ভগৱান অলপতে সন্তুষ্ট হয় বেংকত লাখ টকা থাকিলেও আপুনি পুৱা গধূলি 100-150 টকাৰ মেডিচিন খাবই লাগিব লোভ মোহ ক্ৰোধ আছিলে আজিকালি লোভ মোহ ক্ৰোধতকৈ আৰু 5টা যোগ হৈছে গম পাইছে না আপোনালোকে এই কথাটো যদি 30 বা 35ত গম পালেহেঁতেন মোৰ ভিতৰত কি শক্তি আছে তেনেহ'লে মই জগত সলাই দিলোহেঁতেন 35ত মানুহটো এষ্টাব্লিছ নহয় বিজি থাকে নিজকে এষ্টাব্লিছ কৰি থাকোঁতে এই যে আমাৰ ইন্দ্ৰিয়বিলাক আমি দমন কিয় কৰিব নোৱাৰোঁ যত কুটুৰ ঘাই এই আমাৰ মনটো গণ্ডগোলটো ই বাৰে বাৰে সোঁৱৰাই থাকে এইটো আছিলে এই যে বেয়া কাম কৰা মই পাপ কাম কৰা মানুহবিলাকো সেইকাৰণে পাপ কাম কৰে মনটোক নিয়ন্ত্ৰণ কৰিব নোৱাৰে ভগৱান শ্ৰীকৃষ্ণই কৈছিল মন যে অত্যন্ত দুৰ্দমনীয় তাত কোনো সন্দেহ নাই কিন্তু পুনঃ অভ্যাসৰ দ্বাৰা কঠিন মনটোকো জটিল মনটোকো নিয়ন্ত্ৰণত আনিব পাৰি সেইটো হ'ল মেডিটেশ্যন সেইটো হ'ল যোগ এতিয়া মই এইখিনি তোমালোকক কৈছোঁ দেই মনটোক তোমালোকে কণ্ট্ৰলত ৰখাৰ প্ৰেক্টিছটো নিজে কৰিব লাগিব কেনেকৈ কৰিব লাগিব আধা ঘণ্টা কাট অফ চবৰ লগত মোবাইল ফ্লাইট মোড কৰি আলমাৰীত ভৰাই দিব লাগিব মোবাইলটো চাবলৈ মন যায় নহয় আগতে যে এই আমাৰ লোভ মোহ ক্ৰোধ আছিলে আজিকালি লোভ মোহ ক্ৰোধতকৈ আৰু 5টা যোগ হৈছে গম পাইছেনে আপোনালোকে নতুনকৈ কেইটামান যোগ হৈছে ইহঁতে জানে ইহঁতে ফেচবুক ইনষ্টাগ্ৰাম এক্স ইউটিউব এইকেইটা নতুনকৈ জইন হৈছে লোভ মোহ ক্ৰোধ নহয় ফেচবুকো এৰিব লাগিব ইনষ্টাগ্ৰামো পৰীক্ষা আহিলে এৰিব লাগিব লোভ মোহ ক্ৰোধ এৰিলেই মুক্তি নহয় এতিয়া এইকেইটা নতুনকৈ যোগ হৈছে এতিয়া পাপ যিটো কৰিলে আকৌ আগৰ প্ৰসংগলৈ আহিছোঁ পাপ কৰাসকলে কিয় পাপ কৰিলে তেওঁলোকে তেওঁলোকৰ মনক নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে তাৰপিছত কিন্তু ভগৱানে বিধান দিছে পাপীতকৈও পাপী যদি মোৰ শৰণাপন্ন হয় মোৰ শ্ৰৱণ কীৰ্তন কৰে তেতিয়া তেওঁক মুক্তিৰ বাট মই দেখুৱাম মানে মানুহ মাত্ৰেই ভুল হয় মানুহ মাত্ৰেই ভুল হ'লে মানুহক ভুল শুধৰাবলৈ আপুনি দিব লাগিব নহয় পাপীক মানে আপুনি এতিয়া আইন হাতত তুলি লৈ মাৰি পেলাবতো নোৱাৰে গতিকে সেইকাৰণে আপুনি মই কি কৰিব লাগিব ভগৱান শ্ৰীকৃষ্ণই কোৱাৰ দৰে পাপমোচনৰ বাট শ্ৰীমদ ভাগৱত গীতা ভগৱান শ্ৰীকৃষ্ণই লাষ্ট অধ্যায়ত নিজে কৈছে 70 আৰু 71 নম্বৰ শ্লোকত কৈছে যে কোনোবাই যদি অনন্য ভক্তি সহকাৰে মোৰ কথাখিনি শুনে আমাৰ দুজনৰ সংবাদ শুনে মন দি শুনে তেতিয়াও তেওঁলোকে অন্য শ্ৰেষ্ঠ পুৰুষে পোৱা সেই শ্ৰেষ্ঠ লোকতেই স্থান লাভ কৰে ভগৱান শ্ৰীকৃষ্ণই কৈছে গতিকে অজানিতে যদি কাৰোবাৰ কিবা ভুল হৈ গ'ল তেনেহ'লে মই আপোনালোকক কৈছোঁ সেই ভুলৰ শুধৰণি শ্ৰীমদ ভাগৱত গীতা আৰু মানুহক সন্তুষ্ট কৰা টান মানুহক সন্তুষ্ট কৰিব নোৱাৰি নহয় কিন্তু ভগৱান অলপতে সন্তুষ্ট হয় স্বয়ং ভগৱানে কৈছে পত্ৰং পুষ্পং মানে অলপমান ফুল অলপমান পানী দি যদি সেৱা কৰা যায় ভগৱানক তেওঁক যদি প্ৰাৰ্থনা কৰা যায় ভগৱান সন্তুষ্ট হয় তাৰপিছত ভগৱানে আৰু কি কৈছে এইটো মোৰ আছিলে জ্ঞান যুগত ভগৱানে কৈছে ইয়ে মম প্ৰপদন্তে তাংস তথৈব ভজমহম মম বৰ্তানুবৰ্তন্তে মনুষ্য পাৰ্থ সৰ্বশঃ মানে ভগৱানে কৈছে যিয়ে যেনেদৰে মোৰ প্ৰতি সমৰ্পণ কৰে মই তেওঁক সিমানেই সহযোগ দিওঁ সাধকৰ শ্ৰদ্ধা হৈ সেই সহযোগ তেওঁ পায় এতিয়া ভগৱানে যদি তেনেকৈ কৈছে মই আজিৰ পৰা আপোনালোকক কৈছোঁ যেতিয়াই আপুনি কাম এটা আৰম্ভ কৰিছে তেতিয়াই ভগৱানক এবাৰ মনত পেলাব
ভগৱান শ্ৰীকৃষ্ণক মনত পেলাব। তোমালোককো কৈছোঁ, পঢ়াৰ আগত চাগে কৰা, এবাৰ প্ৰাৰ্থনা কৰা অলপমান, স্কুলততো আছেই। ভগৱানক মনত পেলাই যদি আমি কাম এটা আৰম্ভ কৰোঁ, তেনেহ'লে আমাৰ কোনো ধৰণৰ অমংগল নহয়, আৰু যিটো কামত আমি লাগোঁ সেইটোত আমি সফল হ'ব পাৰিম। আমাৰ প্ৰব্লেমটো কি জানে? সংশয়াত্মা বিনশ্যতি, এইটো শ্ৰীমদ ভাগৱত গীতাতে আছে। সংশয় যাৰ তাৰ ধ্বংস। সংশয় মানে কি? আমাৰ মেইন গণ্ডগোলটো, ছাত্ৰ ছাত্ৰীসকলৰ কথা কৈছোঁ, মেইন গণ্ডগোলটো হ'ল মই পঢ়িব পাৰিম, মই কৰিব পাৰিমেই বুলি নিজকে নিজে কোৱা নাই। প্ৰথম তুমি নিজে কনভিন্স হ'ব লাগিব যে মই পাৰিম। নিজে প্ৰথমে নিজক ক'ব পাৰিব লাগিব। তুমি যদি নিজেই নিজক বিশ্বাস নকৰা, তোমাৰ নিজৰ মনতে যদি সংশয় থাকে মই পাৰিম নে নোৱাৰিম, যিকোনো কামত, আপুনি কিবা এটা কাম আৰম্ভ কৰিবলৈ লৈছে, আপুনি দোকান এখন দিবলৈ লৈছে, আপুনি কিবা এটা ব্যৱসায় আৰম্ভ কৰিবলৈ লৈছে, আপোনাৰ মনত সংশয়, মই পাৰিম জানো? এই সংশয়ে হ'ল ধ্বংসৰ মূল কাৰণ। শ্ৰীমদ ভাগৱত গীতাত লিখা আছে। গতিকে সংশয় ৰহিত হৈ নিজৰ মনক প্ৰথমে তুমি তোমাক কনভিন্স কৰিব পাৰিব লাগিব, আপুনি আপোনাক কনভিন্স কৰিব পাৰিব লাগিব যে য়েছ মই পাৰিম। তেতিয়া তোমাক ৰখাওঁতা, আপোনালোকক ৰখাওঁতা আৰু কোনো নাই। এই কথাটোৱেই আমি ভুল কৰোঁ, যিটো ভুল আমাৰ অজানিতে হৈ যায়। আমি নিজক নিজে বিশ্বাস নকৰোঁ। এই যে মই আৰম্ভণিতে কৈছিলোঁ, ৭০ত মানুহজনে গম পাই গ'ল, নিজকে চিনি পাই গ'ল, দাদা সুধিছিলোঁ। এই কথাটো যদি ৩০ বা ৩৫ত গম পালেহেঁতেন মোৰ ভিতৰত কি শক্তি আছে, তেনেহ'লে মই জগত সলাই দিলোঁহেঁতেন। সেই উপলব্ধি, সেই ভুল আজি শিক্ষাৰ্থীৰ যাতে নহয়, তোমালোকৰ যাতে নহয়। আজি তোমালোকে সুযোগ পাইছা এটা। চোৱা দেই, ভগৱানে কৈছে কাৰো সৈতে তুলনা নকৰিবা, গীতাত আছে এই কথা। কাকো ঈৰ্ষা নকৰিবা, কাকো দেশ নকৰিবা। কিয় কৰিব নালাগে? কোনোবাই কিবা বেয়াকৈ ক'লেও নুশুনা ভাওজুৰি গুচি আহিবা। কিয় কৈছে? এই কাৰণেই কৈছে যাতে জীৱন প্ৰক্ৰিয়া, জীৱন ধাৰণ প্ৰক্ৰিয়া সহজ হৈ পৰে। ঠিকে আছে? ভাল লাগিছে নাই? বুজি পাইছা নাই? এইখিনি কথাকে আপোনালোকক আজি শেষ কৰোঁ। আপোনালোকৰ ঘৰত গৈ কাম আছে। এতিয়া ইয়াত মনটো থাকিলেও ঘৰত গৈতো আৰু ৰুটিন টাইপ ভাত বনাব লাগিব কোনোবাই লাগিবনে নালাগিব? আজি এনে বেলেগ কিবা ব্যৱস্থা আছে? ছানডে দুপৰীয়া অলপ বেছিকৈ বনাই থৈ আহিছে চাগে, অকল ভাতটো পাতিলেই হৈ যাব। অলপ শ্বৰ্টকাট মাজে মাজে লাগে, একো নাই। একেবাৰে শেষত মই এটা কথা কৈ শেষ কৰোঁ। যদি আপুনি এই মুহূৰ্তত ভাবিছে আপোনাৰ সমস্যা আটাইতকৈ বেছি, পৃথিৱীৰ চব মানুহে সমস্যা আটাইতকৈ ডাঙৰ, নিজৰ সমস্যাটো আটাইতকৈ ডাঙৰ সমস্যা বুলি ভাবে চব মানুহে। এইটো মই কৰিব পাৰিমনে, এইটো নোৱাৰিম নেকি, এইটো মোৰ লগতে হ'ল কিয়, ময়ে কিয়, ভগৱান ময়ে কিয়? ভগৱানক একদম প্ৰাৰ্থনা কৰি বিৰক্ত কৰি দিয়ে। কৰেনে? এইটো মোৰ লগতে কিয় হ'ল? যদি ভাবিছে আজিৰ তাৰিখত আপোনাৰ আটাইতকৈ বেছি সমস্যা, আপোনাৰ ফালে ভগৱানে মূৰ দাঙি চোৱা নাই, তেনেহ'লে আপোনালোকক কৈছোঁ, ৰাতিপুৱাটো আৰম্ভ কৰক পজিটিভ। পুৱাটো যদি আপুনি পজিটিভলি আৰম্ভ কৰে, এবাৰ ভগৱানৰ নাম লৈ, দিনটোত যদি এবাৰ বা দুবাৰ এই ঠাণ্ডাটো ঘাম ওলাব পৰাকৈ পৰিশ্ৰম কৰে, মই ব্যায়াম কৰাৰ কথাই কৈছোঁ, খোজ কঢ়াৰ কথাই কৈছোঁ, যদি এবাৰ এক্সাৰচাইজ কৰে, যদি খাওঁতে কণ্ট্ৰলত খায়, বেলেঞ্চ। আচলতে শ্ৰীমদ ভাগৱত গীতা ইটছ অল এবাউট বেলেঞ্চ। দুখ যে নাথাকিব তেনেকুৱা কোনো কথা নাই। শ্লোকতে আছে, সুখ দুখ গ্ৰীষ্ম আৰু শীত অহাৰ নিচিনা। এই 12 নম্বৰ অধ্যায়টো আপোনালোকে পঢ়ি আছিলে ভক্তিযুগত। গতিকে সুখ দুখ শীত আৰু গ্ৰীষ্ম অহাৰ নিচিনা ভগৱানে কৈছে, অৰ্জুনক কৈছে। গতিকে আপোনাৰ যদি আটাইতকৈ পেইন আছে, এই কামটো কৰক। ৰাতিপুৱা পজিটিভলি আৰম্ভ কৰক, অলপ গৰম পানী খাওক, নিজৰ কাৰণে মি টাইম অলপ লওক, কিবা এটা কৰক। তাৰপিছত কিন্তু এবাৰ বা দুবাৰ আপুনি ঘাম ওলাব লাগিব। আপুনি খোজকাঢ়ি ঘাম উলিয়াই, মজিয়া মচি ঘাম উলিয়াই, এবাৰ কিন্তু ঘাম ওলাব লাগিব।
আৰু যদি সেইটো হয়, মই কৈছোঁ আপোনাৰ যিবোৰ আপুনি ভাবি আছে সমস্যা লাহে লাহে দেখিব এমাহত শেষ হৈ আহিছে। এটা কথা কওঁ, আজি বয়সৰ কথা দি আৰম্ভ কৰিছোঁ নহয়। যেতিয়া 25 বছৰ বয়স হৈ থাকে, আপোনালোকে ময়ো পাৰ কৰি আহিছোঁ, 25 বছৰত কি হয়, আত্মপ্ৰতিষ্ঠাৰ কথা থাকে। মই কিবা এটা কৰিব লাগিব, এইখিনিৰে শেষ কৰিম দেই, মই কিবা এটা কৰিব লাগিব। 35ত মানুহটো এষ্টাব্লিছ নহয়, বিজি থাকে, নিজকে এষ্টাব্লিছ কৰি থাকোঁতে। আৰু 45ত কি হয়, এই যে 25লৈকে বা 35লৈকে আপুনি যি কৰিলে সকলো শূন্য। মানে 45ত আপোনাৰ ডিগ্ৰী কোনো কাম নাই। আপুনি যিমান ডাঙৰ ডিগ্ৰী, চাকৰি নাপায় নহয়, চাকৰি গ'লেই আপোনাৰ। আহক আপুনি 55লৈ বা 60লৈ আহক, 60লৈ আহিলোঁ, 60ৰ পিছত আপোনাৰ এইটো আৰু কোনো ইম্পৰ্টেণ্ট নহয় আপুনি কিমান ডাঙৰ চাকৰি কৰিছিল, কিমান ডাঙৰ আপোনাৰ চেম্বাৰ আছিল, কিমান বেছি আপোনাৰ দৰমহা আছিল। কাৰণ 60ৰ পিছত আপুনি যিটো অফিচত কাম কৰিছিল তাৰ পিয়ন চকীদাৰো আপোনাক পাত্তা নিদিয়ে, হয়নে? আৰু যদি আপোনাৰ 70, এই যে ডাঙৰ ঘৰ এটা বনালোঁ, দাদা 70 হোৱাবিলাকে বেয়া নাপাব, সৰু ঘৰেই ভাল আছিলে। কাৰণ আঁঠুৰ বিষ হ'ব, কঁকাল অলপ লাহে লাহে বিষাবলৈ ল'ব, ইটো ৰুমৰ পৰা সিটো ৰুমলৈ যোৱাতকৈ সৰু হোৱালৈ ভাল আছিলে। 70ৰ পিছত ডাঙৰ ঘৰ সৰু ঘৰো লাহেকৈ মিনিংলেছ হৈ যায়। 80 আজিকালি থাকে দিয়ক, 90-100 মানলৈকে থাকে। গতিকে 80ৰ পিছত আপোনাৰ বেংকত কিমান লাখ টকা আছে কোনো মতলব নাই। বেংকত লাখ টকা থাকিলেও আপুনি পুৱা গধূলি 100-150 টকাৰ মেডিচিন খাবই লাগিব। আৰু খোৱাত কি হ'ব, অলপমান ভাত, শুকান ৰুটি দুখন। সেইকাৰণেই প্ৰেজেণ্টটোক লৈ জীয়াব লাগে। ভগৱান শ্ৰীকৃষ্ণই কৈছে, অতীতৰ কথা ভাবি সময় নষ্ট কৰিব নালাগে, অনিশ্চিত ভৱিষ্যতৰ কথা ভাবিও উদ্বিগ্ন হ'ব নালাগে, বৰ্তমানটো সুখকৰ কৰাটোতেই মনুষ্য জীৱনৰ সাৰ্থকতা। প্ৰতিটো মুহূৰ্ত আমি সুন্দৰভাৱে যাপন কৰিব লাগে। এই যে আমি কিবা আৰম্ভ কৰোঁতে ভাবোঁ, টুডে ইজ দ্য বেষ্ট ডে, দিছ মমেণ্ট ইজ দ্য বেষ্ট মমেণ্ট। কোনো মানে শুভ সময় অশুভ সময় বুলি কথা নাই। যেতিয়া তুমি পঢ়িব খুজিছা, যেতিয়া তুমি কাম কৰিব খুজিছা, যেতিয়া তুমি সুখী হ'ব খুজিছা, তেতিয়া দিছ ইজ দ্য ৰাইট মমেণ্ট, দিছ ইজ দ্য বেষ্ট ডে। আপোনালোক আটাইকে শুভেচ্ছা জনালোঁ, আৰু ইমানখিনি সময় ধৈৰ্য ধৰি আপোনালোকে শুনিলে তাৰ কাৰণে ধন্যবাদ দিলোঁ। আশীৰ্বাদ কৰিব, বাটে ঘাটে লগ পালে মাত এষাৰ দিব। আৰু পিতৃ মাতৃক কৈছোঁ, ল'ৰা ছোৱালীক মানুহ হ'বলৈ দিয়ক, ভাল মানুহ হ'বলৈ দিয়ক, যন্ত্ৰ কৰিব নালাগে। ফাৰ্ষ্ট ছেকেণ্ডৰ নামত যন্ত্ৰ কৰি দিব নালাগে। ল'ৰা ছোৱালী কম, কেতিয়াবা ল'ৰা ছোৱালীৰ কাৰণে লেকচাৰ বেলেগে দিম, কিন্তু ভাল মানুহ হ'বলৈ দিয়ক। এইখিনিকে আশা কৰি আপোনালোকৰ ওচৰত অজানিতে কাৰোবাৰ মনত যদি কিবা দুখ দিলোঁ, বয়সো সুধিলোঁ দাদাক, ক্ষমা কৰিব। নমস্কাৰ।